সময়ত ৰাজ্যত অসমীয়া আৰু অনা অসমীয়াৰ মাজত সংঘাতৰ সৃষ্টি হৈছে সেই সময়তে দেখিবলৈ পোৱা গৈছে অন্য এক দৃশ্য 6 মাহৰ ভিতৰতে সকলো মাৰোৱাৰীয়ে শিকিব লাগিব অসমীয়া ভাষা কোৱাই নহয় লিখিবও পাৰিব লাগিব অতি সাৱলীলভাৱে আৰু দেৰগাঁৱত দেখিবলৈ পোৱা গৈছে মাৰোৱাৰী সমাজে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এই মুহূৰ্তত আমি সবিশেষ তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিম এটা বিশেষ খবৰ অসমীয়া অনা অসমীয়াৰ বিবাদৰ মাজতে সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন বুলি ক'ব লাগিব কিয়নো অসমীয়া অনা অসমীয়াৰ যি বিবাদ সংঘাত সেই বাতৰি আমি বিগত সময়ত সম্প্ৰচাৰ কৰিছো কিন্তু এইবাৰ 6 মাহৰ ভিতৰতে ৰাজ্যৰ সকলো মাৰোৱাৰীয়ে শিকিব লাগিব ক'ব পাৰিব লাগিব অসমীয়া ভাষা কেৱল ভাষাটো কোৱাই নহয় লিখিবও পাৰিব লাগিব অতি স্পষ্টকৈ মাৰোৱাৰী সমাজৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ আদৰণি তুৰণতো অসমীয়া ভাষাৰে লিখা থাকিব লাগিব ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলক বা বেনাৰো অসমীয়া ভাষাতেই থাকিব লাগিব অসমীয়া সমাজৰ লগত সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থতে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে দেৰগাঁৱৰ মাৰোৱাৰী সমাজৰ এই বৃহৎ সিদ্ধান্ত এই সিদ্ধান্তক এতিয়া সকলোৱে আদৰণি জনাইছে প্ৰতিজন মাৰোৱাৰীয়ে ক'ব আৰু লিখিব পাৰিব লাগিব শিকিবই লাগিব অসমীয়া ভাষা প্ৰতিজন মাৰোৱাৰীয়ে আমি জনাই আছো অসমীয়া আৰু অনা অসমীয়াৰ মাজৰ যি সংঘাত কৰবাত যদি মাৰপিটৰ ঘটনা কৰবাত আকৌ অপদস্থ কৰাৰ দৰে ঘটনাও সংঘটিত হয় অসমীয়া ভাষাটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ বাক বিতণ্ড বা বিভিন্ন ধৰণৰ বাতৰি আমি বিগত সময়ত সম্প্ৰচাৰ কৰিছো কিন্তু এইবাৰ খুদ মাৰোৱাৰী সমাজে এক ব্যতিক্ৰমী সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো তেওঁলোকে অসমতেই বাস কৰি আছে অসমতেই ব্যৱসায় কৰি আছে কিন্তু তেওঁলোকে অসমীয়া ভাষাটো লিখা আৰু কোৱাৰ ক্ষেত্ৰত তেওঁলোকে এক প্ৰকাৰ বাধ্যতামূলক বুলি কৈছে আৰু 6 মাহৰ ভিতৰতে শিকিব লাগিব অসমীয়া ভাষা সকলো মাৰোৱাৰীয়ে দেৰগাঁৱৰ মাৰোৱাৰী সমাজ বা মহিলা মাৰোৱাৰী সমাজৰ তৰফৰ পৰা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে বান্ধি দিয়া হৈছে 6 মাহৰ ভিতৰত শিকিব লাগিব অসমীয়া ভাষা কেৱল ভাষাটো কোৱাই নহয় লিখিবও পাৰিব লাগিব মাৰোৱাৰী সমাজৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ যে আদৰণি তুৰণ থাকে সেই তুৰণতো কিন্তু অসমীয়া ভাষাৰে লিখা থাকিব লাগিব দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলক বা বেনাৰো অসমীয়া ভাষাতেই লিখা থাকিব লাগিব বা ব্যৱহাৰ কৰিব লাগিব অসমীয়া ভাষা অসমীয়া সমাজৰ লগত যি সম্প্ৰীতি সেই সম্প্ৰীতি অটুট ৰখাৰ বাবে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে দেৰগাঁৱৰ মাৰোৱাৰী সমাজে তেওঁলোকে ইতিমধ্যে স্পষ্ট কৰি দিছে যে পূজাৰ পিছতেই বা কালী পূজাৰ পিছতেই এই যি পদক্ষেপ অসমীয়া ভাষাৰ লিখাৰ প্ৰশিক্ষণ কোৱাৰ প্ৰশিক্ষণ সকলো মাৰোৱাৰী প্ৰতিজন ব্যক্তিকে আসলতে দিয়া হ'ব শিক্ষকৰ প্ৰয়োজন হলে শিক্ষক তেওঁলোকে নিয়োগ কৰিব এই প্ৰশিক্ষণৰ কাৰ্যসূচীত আৰু দেৰগাঁৱৰ মাৰোৱাৰী সমাজে যি পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যৰ প্ৰতিটো কোণত থকা প্ৰতিখন মাৰোৱাৰী সমাজকে এই বিশেষ সিদ্ধান্ত বা এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে আমাৰ হাতত কেইবাটাও মন্তব্য আছে দেৰগাঁৱৰ মাৰোৱাৰী সমাজে কিয় এই সিদ্ধান্ত লৈছে অসমীয়া ভাষাটো ক'বই লাগিব বা অসমীয়া ভাষা শুদ্ধকৈ ক'ব পাৰিব লাগিব শুদ্ধকৈ লিখিব পাৰিব লাগিব 6 মাহৰ ভিতৰতে শিকিব লাগিব অসমীয়া ভাষা তেওঁলোকে এই বিশেষ পদক্ষেপ কিয় হাতত গ্ৰহণ কৰিছে আমাৰ হাতত কেইবাটাও মন্তব্য আছে আগবঢ়াইছো কৰ্মকৰ্তালৈ আমাৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ দ্বিতীয়তে আমাৰ দেৰগাঁও মাৰোৱাৰী সমাজে দুই এটা পদক্ষেপ গ্ৰহণ কৰিছে আমাৰ যোৱা 20 তাৰিখে এখনি ৰাজহুৱা সভা হৈছিলে সেই ৰাজহুৱা সভাতে আমি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ তাৰ প্ৰথম সিদ্ধান্তটো আমাৰ এটা আছিলে যে আমি অহা 6 মাহৰ ভিতৰত আমাৰ সমাজৰ যিবিলাক বয়সস্থ পুৰুষ মহিলা আৰু যুৱচাম ল'ৰা ছোৱালী তেওঁলোকক আমি 6 মাহৰ ভিতৰতে অসমীয়া ভাষা শিকাম তাৰ কাৰণে আমি আমাৰ ফালৰ পৰা নিজাববীয়াকৈ আমি ব্যৱস্থা গ্ৰহণ কৰিম তেওঁলোকক আমি শিক্ষকৰ যোগান ধৰিম শিক্ষক আমি মাতি আনি অসমীয়া শিক্ষক মাতি আনি তেওঁলোকক আমি অসমীয়া শিকাম আৰু হয়তো 6 মাহ বুলি আমি এটা টাৰ্গেট ধৰি লৈছোঁ 6 মাহৰ সময়সীমা হয়তো অলপ বেছিও সময় লাগিব পাৰে এইটো কথাত আৰু দুই এটা সিদ্ধান্ত আমি ইয়াতে গ্ৰহণ কৰিছোঁ এটা হৈছে যে আমাৰ সমাজৰ যিবিলাক ব্যৱসায় প্ৰতিষ্ঠান আছে সেই ব্যৱসায় প্ৰতিষ্ঠানবিলাকৰ হোল্ডিংবিলাক বেনাৰবিলাক মানে দোকানৰ চাইনবোৰ্ডবিলাক অসমীয়া ভাষাত লিখাটো হ'ব লাগিব একদম এইটো বাধ্যতামূলক কৰিছোঁ আমি সেইটো বাধ্যতামূলক কৰিছোঁ তৃতীয়তে আমাৰ যিবিলাক অনুষ্ঠান আমাৰ যিবিলাক দল সংগঠন আছে মাৰোৱাৰী সমাজত সেই দল সংগঠনবিলাকে এতিয়াৰ পৰা যিকোনো অনুষ্ঠান যদি পাতে তেওঁলোকে সেই অনুষ্ঠানটোত তেওঁলোকে অসমীয়া ভাষাত বেনাৰটো লগাব লাগিব
তাত তেওঁলোকে অসমীয়া ভাষাত এইটো লিখিব লাগিব যে দেৰগাঁও মাৰোৱাৰী সমাজৰ সৌজন্যত, এইটো তেওঁলোকে অসমীয়া ভাষাত লিখিব লাগিব। আৰু স্থানীয় যিবিলাক দল সংগঠন, আমাৰ যিখিনি স্থানীয় যিখিনি লোক আছে, তেওঁলোকক লগত লৈহে যাতে অনুষ্ঠানবিলাক বা কাৰ্যসূচীবিলাক যাতে হাতত লয়। আমি তেনেকুৱা দেৰগাঁও মাৰোৱাৰী সমাজে এটা আমি মিটিং পাতিছিলোঁ আৰু এইটো সিদ্ধান্ত লৈছিলোঁ যে অসমত যি বসবাস কৰে চবেই অসমীয়া ভাষাটো পঢ়া লেখা কথা কোৱা এইটো জানিব লাগে। এইটো সিহঁতৰ কৰ্তব্য আৰু দায়িত্ব। সেই দায়িত্বৰ পৰা আমি আঁতৰি যাব নোৱাৰোঁ। সেইকাৰণে আমি এটা সভা পাতি গোটেই মাৰোৱাৰী সমাজে এইটো কৰিলে যে যি আগৰ পৰা ইয়াত আছে বা যি নাই বা যি বাহিৰৰ পৰা আহিছে, যি কৰ্মসূত্ৰে আহিছে বা অন্য সূত্ৰে আহিছে, সিহঁতে চবেই অসমীয়া জানিব লাগে আৰু ক'ব পৰা হ'ব লাগে। সেইকাৰণে আমি ডিচাইড কৰিলোঁ যে ইয়াত যিমান মাৰোৱাৰী সমাজৰ বা অন্যান্য সমাজ আছে, সিহঁতে যদি অসমীয়া ক'ব জানে আমি সিহঁতক শিকাম। 6 মাহতে সিহঁতে অসমীয়া মাৰোৱাৰী সমাজৰ প্ৰত্যেক মানুহক অসমীয়া শিকোৱাৰ আমি এটা চেষ্টা কৰিম আৰু জৰুৰ সফল হ'ম বুলি আমি আশা কৰিছোঁ। তাৰ কাৰণে যদি জৰুৰী হয় আমি ট্ৰেইন টিচাৰো তাৰ কাৰণে আমি ব্যৱস্থা কৰিম। সেইকাৰণে এইটো দেৰগাঁও মাৰোৱাৰী সমাজে, আৰু মই চবকে আহ্বান জনাইছোঁ, খালি দেৰগাঁও মাৰোৱাৰী সমাজে নহয়, গোটেই অসমৰ হিন্দী ভাষিকক বা অন্যান্য যি অসমীয়া ভাষা ক'ব নোৱাৰে, প্ৰকল্পটো লৈছোঁ যে 6 মাহৰ ভিতৰত আমি ভালকৈ অসমীয়া ভাষাটো চবক শিকাব পাৰোঁ। যদি আমি নিজে নোৱাৰোঁ তেতিয়া শিক্ষক এজন ৰাখি কিনে আমি ভাষা চবক শিকাব পাৰিম আমাৰ সমাজত। আমি যোৱা এসপ্তাহ আগতে এখন মিটিং হৈ গ'ল। এই মিটিঙত এইটোৱে আমি ডিচিজন ল'লোঁ যে আমাৰ দেৰগাঁও মাৰোৱাৰী সমাজত লাগিলে মহিলা হওক, পুৰুষ হওক বা সৰু ল'ৰা ছোৱালী হওক, চবেই অসমীয়া ভাষাত স্পষ্টভাৱে কথা কোৱা, লেখা, পঢ়া জানিব লাগে। এইটো আমাৰ কৰ্তব্য আৰু দায়িত্ব। সেইকাৰণে যি মানুহ নোৱাৰে ক'ব, কথা ক'ব বা পঢ়িব নোৱাৰে, সিহঁতক আমি শিকাৰ ব্যৱস্থা কৰিছোঁ। আৰু 6 মাহৰ ভিতৰত এই টাৰ্গেটটো আমি কমপ্লিট কৰিব পাৰোঁ, সেইটো আমাৰ পূৰা চেষ্টা থাকিব। যদি সিহঁতে নিজাববীয়াকৈ নোৱাৰে তেতিয়াহ'লে আমি টিচাৰ ৰাখি হ'লেও এই পদক্ষেপটো মানে সম্পূৰ্ণ কৰিম। যিকোনো প্ৰকাৰে হওক আমি এইটো সম্পূৰ্ণ দেৰগাঁও 6 মাহত অসমীয়া শিকোৱাৰ পূৰা চেষ্টা কৰিম। ইতিবাচক হ'ব লাগে আৰু মই কৈছোঁ চবেই এইটো অনুসৰণ কৰিব লাগে আৰু আমাৰ এই ক্ষেত্ৰত চবেই পদক্ষেপ ল'ব লাগে। আৰু এইটো আমাৰ কৰ্তব্য। যি অসমত থাকে, অসমৰ ব্যৱসায় কৰিছে, দীঘল ডাঙৰ হৈছে, চবৰে এইটো কৰ্তব্য যে ইয়াত মাতৃভাষা হিচাপে অসমীয়া ভাষা সিহঁতে কথা কোৱা, পঢ়া লেখা তাৰ জ্ঞান হ'বই লাগে। প্ৰকল্পটো লৈছোঁ যে 6 মাহৰ ভিতৰত আমি ভালকৈ অসমীয়া ভাষাটো চবক শিকাব পাৰোঁ। যদি আমি নিজে নোৱাৰোঁ তেতিয়া শিক্ষক এজন ৰাখি কিনে আমি ভাষা চবক শিকাব পাৰিম আমাৰ সমাজত। আমি যোৱা এসপ্তাহ আগতে এখন মিটিং হৈ গ'ল। এই মিটিঙত এইটোৱে আমি ডিচিজন ল'লোঁ যে আমাৰ দেৰগাঁও মাৰোৱাৰী সমাজত লাগিলে মহিলা হওক, পুৰুষ হওক বা সৰু ল'ৰা ছোৱালী হওক, চবেই অসমীয়া ভাষাত স্পষ্টভাৱে কথা কোৱা, লেখা, পঢ়া জানিব লাগে।